আসসালামু আলাইকুম রহমতুল্লাহ আদাব। আশা কৰোঁ সকলো কুশলে আছে। ৰাতি বহুত হ'ল, তথাপিও এই ভিডিঅ'টো বনাব লগা হৈছে। আজি কেইবাদিন ধৰি কিছুমান বিষয় মানে মাইণ্ডত চলি আছে, কিছুমান বিষয় বহুত চিন্তা কৰি আছোঁ আৰু বহুদিন ধৰি বহুকেইটাও বিষয়ত ভাবিছিলোঁ ভিডিঅ' বনাম, কিন্তু যেহেতু প্ৰতিটো বিষয় দীঘলীয়া বিষয়, আলোচনা কৰাটো সম্ভৱ নহ'ব আৰু এক দীঘলীয়া বিৰতিৰ পিছত আজি এটি গুৰুত্বপূৰ্ণ বিষয় লৈ ভিডিঅ'টো বনাব লগা হৈছে। ভাবিছিলোঁ লাইভত আহি আলোচনা কৰিম, কিন্তু ভাবিলোঁ যে ভিডিঅ' বনোৱাই ভাল হ'ব। যি কি নহওক, আলোচনা কৰাৰ বিষয় বহুকেইটা আছিল। ইতিমধ্যে নিৰ্বাচন হ'ল, নিৰ্বাচন চলিও আছে। বাৰু সেই বিষয় লৈ আজি আলোচনা নকৰোঁ। আজি আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়, যিটো সময় পাৰ হৈ গৈ আছে, অৰ্থাৎ আমাৰ অসমত বা অসমকে ধৰি বিভিন্ন ষ্টেটতো চাগে হ'ব পাৰে যে বিভিন্ন স্কুল, কলেজ, মাদ্ৰাছা ইত্যাদি এডমিশ্যনৰ সময় আৰু ভৰ্তিকৰণৰ সময় বহুতে বিভিন্ন ধৰণৰ বিজ্ঞাপন, বিভিন্ন ধৰণৰ পোষ্টাৰ, বেনাৰ ইত্যাদি প্ৰচাৰ চলি আছে আৰু দেখিও আছে গাৰ্জেনসকলে। কিন্তু কথাটো হ'ল, এই ভৰ্তিকৰণৰ সময়, এডমিশ্যনৰ সময় আমাৰ গাৰ্জেনসকল কিমান সচেতন, কিমান সজাগ, নিজৰ ল'ৰা ছোৱালী লৈ, নিজৰ সন্তানৰ ক্ষেত্ৰত কিমান সজাগ হৈছে। আমি জানো যে কোনোবা যদি প্ৰশ্ন কৰে বা আমাৰ সন্মুখত যদি প্ৰশ্ন আহে যে আজিৰ দিনত পৃথিৱীৰ ভিতৰত আটাইতকৈ মূল্যৱান সম্পদ কি, পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মূল্যৱান সম্পদ কি যদি কোনোবা প্ৰশ্ন কৰে, আমি হয়তো ভাবিব নোৱাৰিম যে এনেকুৱা এটা বস্তু আমাৰ তাৰ উত্তৰ, এনেকুৱা এটা বস্তু তাৰ উত্তৰ হয়। আমি ভাবিবই নোৱাৰিম যে যিটো বস্তু নেকি প্ৰত্যেকজন মানুহৰ ঘৰে ঘৰে আছে, প্ৰতিটো ঘৰে ঘৰে সেই সম্পদ আছে। সেই সম্পদটো হ'ল মানৱ সম্পদ। ইন্না আক্ৰমাকুম ইনদাল্লাহি। কোৰআন শৰীফত জানেই, কোৰআন গোটেই মই যদি খালি এতিয়া ইছলামিক আলোচনা কৰোঁ, বহুতে ভাবিব যে এইটোতো ধাৰ্মিক আলোচনা হৈ গ'ল, গতিকে মই সেইবোৰ ৰেফাৰেঞ্চ টানি নানো ইয়াতে। কাৰণ এটা কথাই যে কোৰআন শৰীফখনেই নাজিল অৱতীৰ্ণ কৰা হৈছে এই মানৱ জাতিৰ বাবে, অৰ্থাৎ মানৱ সম্পদ গঠন কৰিবলৈ কোৰআন শৰীফখন অৱতীৰ্ণ কৰা হৈছে। আৰু অৰ্থাৎ ইয়াৰ পৰা গম পোৱা যায় সৃষ্টিকৰ্তাৰ বাবেও, আৰু এইটো স্পষ্টকৈ কৈছেও যে পৃথিৱীৰ ভিতৰত, আৰু এইটো এটা কাৰণ, মূল কাৰণ যে মানৱ জাতি আটাইতকৈ মূল্যৱান সম্পদ হোৱাৰ এইটো এটা মূল কাৰণ, যে সৃষ্টিকৰ্তা নিজেই ঘোষণা কৰিছে যে মানৱ জাতিক মই আটাইতকৈ শ্ৰেষ্ঠ জাতি হিচাপে মই সৃষ্টি কৰিছোঁ। এতিয়া প্ৰশ্নটো হ'ল কি, তেতিয়াহ'লে এই মানৱ সম্পদৰ যিটো মূল্য, যিটো দাম, যিটো গুৰুত্ব, আমাৰ ওচৰত সেইখিনি গুৰুত্ব নাই কিয়? এই কথাটো মই কিয় ক'লোঁ গুৰুত্ব সঁচাকৈ গুৰুত্ব নাই। কাৰণ যদি গুৰুত্ব থাকিলে হয়, আমি প্ৰত্যেকৰ ঘৰে ঘৰে যিটো আমাৰ ল'ৰা ছোৱালীৰ অৱস্থা দেখি আছোঁ, এই অৱস্থা আজি এইখিনি অৱস্থা নাথাকিলে হয়। অলপ চমুকৈ মই আলোচনা কৰিব বিচাৰিম। আজি যে এই ভৰ্তিকৰণৰ এডমিশ্যনৰ সময় চলি আছে, গতিকে আমি যে আমাৰ ল'ৰা ছোৱালী যে এডমিশ্যন বিভিন্ন জেগাত দি আছোঁ, আমি কোনোবা 9তে হওক, 8ৰ পৰা, LPৰ পৰা MEৰ পৰা হাইস্কুলৰ পৰা হায়াৰ ছেকেণ্ডেৰীত, হায়াৰ ছেকেণ্ডেৰীৰ পৰা গ্ৰেজুৱেশ্যন পাছ কৰি আছে, তাৰপিছত মাষ্টাৰ, তাৰপিছত ক'ৰবাত PhD, তাৰপিছত আপোনাৰ BEd ইত্যাদি। আৰু মাদ্ৰাছাৰ ফালৰ পৰা ক'বলৈ গ'লে হিপছ কমপ্লিট কৰাৰ পিছত আপোনাৰ মৌলানা লাইন, তাৰপিছত আপোনাৰ স্পেচিয়েল যিবিলাক ক'ৰ্চ থাকে আপোনাৰ ইফতা, আদব ইত্যাদি লৈ, তাৰপিছত কেৰাত ইত্যাদি লৈ যে আমি দি আছোঁ। আমি ইয়াৰ বাবে আমি সঁচাকৈ আগতীয়াকৈ আমাৰ হাতত কোনো প্লান, কোনো পৰিকল্পনা আমাৰ হাতত থাকে নেকি? আমি একফালে যদি নিজৰ ঘৰ এটা বনাবলৈ আমি ইমান বছৰ ধৰি আমি প্ৰি প্লান কৰি থাকোঁ, এটা বাইক ল'বলৈ হ'লেও আমি যদি মিডিল ক্লাছৰ কথা কৈ আছোঁ, এটি বাইক, এটা 4চকীয়া গাড়ী বা বিভিন্ন এই সৰু সুৰা বস্তুবোৰ যদি আমি ল'বলৈ হ'ল, ইমান দিন ধৰি আমাৰ প্ৰি প্লান কৰি থাকিব লাগে, অংক কৰি থাকিব লাগে। কিন্তু তাতকৈ যে ইমান ডাঙৰ এটি মূল্যৱান সম্পদ, নিজৰ ল'ৰা ছোৱালী, নিজৰ সন্তান, বহুতৰ 4 বছৰ 5 বছৰ প্ৰথমজন ল'ৰা, প্ৰথমজনী ছোৱালী স্কুলত দিব, মাদ্ৰাছাত দিব বা বিভিন্ন অনুষ্ঠানত পঢ়াব, তেতিয়া তাৰ বাবে কোনো প্ৰি প্লানৰ দৰকাৰ আছে নেকি? নে LP পাছ কৰিছে, হাইস্কুলত যাব, হাইস্কুল পাছ হায়াৰ ছেকেণ্ডেৰীত যাব, এইবোৰৰ কাৰণে কোনো প্লানিঙৰ কোনো দৰকাৰ আছেনে নাই? এই কথাটো আমি কেতিয়া ভাবিছোঁনে?
সাধাৰণ বস্তুবোৰৰ যদি প্লানিং থাকে তে নিজৰ ল'ৰা ছোৱালীক গঠন কৰিবলৈ দেশৰ সম্পদ হিচাপে দেশৰ ভৱিষ্যত হিচাপে যাক আমি দেশৰ ভৱিষ্যত বুলি কওঁ সমাজৰ ভৱিষ্যত বুলি কওঁ নৱপ্ৰজন্ম এই নৱপ্ৰজন্ম গঠন কৰাৰ আমি কিবা প্ৰি প্লান আমি কৰোঁ নেকি নৱপ্ৰজন্ম গঠন কৰাৰ চৰকাৰে দায়িত্ব ল'ব নোৱাৰে নহয় বিভিন্ন ধৰণৰ আঁচনি জাৰি কৰিলেও কৰিছে ক'ৰবাত কামত আহিব ক'ৰবাত নাহিব কিন্তু প্ৰত্যেকজন গাৰ্জেন প্ৰত্যেকজন পিতৃ প্ৰতিজনী মাতৃ আৰু সেই মানে তাৰ পৰিয়ালবৰ্গই নিজৰ সেই পৰিয়ালবৰ্গই এজন ল'ৰা বা এজন ছোৱালীৰ কাৰণে কি প্ৰি প্লান কৰে মানে কৰে নে নাই এইটো হ'ল মূল প্ৰশ্ন ইয়াৰ উত্তৰ আমি যদি অলপ আলোচনা কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি ক'ব পাৰিম যে আমাৰ যে মিডিল ক্লাছ আমাৰ মিডিল ক্লাছৰ হাই ক্লাছৰ কথাটো বেলেগ সেই কথা আমি ইয়াত নাযাওঁ হয়তো নিশ্চয় প্ৰি প্লান কৰে পৰিকল্পনা কৰিয়ে নিজৰ ল'ৰা ছোৱালী লিখা পঢ়া কৰাই আছে কিন্তু মিডিল ক্লাছ আৰু তাৰ মাজতো আমাৰ যে এই মিয়া শ্ৰেণী মিয়া ক্লাছ অৰ্থাৎ আমাৰ মুছলিম মিয়া এই মুছলিম মিয়াৰ ল'ৰা ছোৱালীবোৰ যি স্কুল কলেজত বা স্কুলত পঢ়ি আছে কি অৱস্থা কোনো ধৰণৰ পৰিকল্পনা হয় নেকি ইয়াত এইটো কথা নক'ব যে আমিতো সৰু মানুহ আমিতো মিডিল ক্লাছৰ আমাৰতো লিখা পঢ়া নাই আমি কিনো প্ৰি প্লান কৰিম সকলো ধৰণৰ সকলোফালে সজাগতা হৈ আছে এৱাৰনেছ চলি আছে আপোনালোক অলপ চিন্তা চৰ্চা কৰিব লাগে আৰু যদি এতিয়ালৈকে কৰা নাই এই ভিডিঅ'টো পোৱাৰ লগে লগে আপোনালোকে এই বিষয়ে চিন্তা চৰ্চা আৰম্ভ কৰক নহ'লে লাখ লাখ টকা খৰচ কৰি ল'ৰা ছোৱালীক যধে মধে মানে স্কুলত পঠাই যধে বধে ক'ৰবাত মাদ্ৰাছাত পঢ়াই কোনো ধৰণৰ উদ্দেশ্য নাই এইমলেছ কোনো মানে উদ্দেশ্যহীনভাৱে যদি কোনো আপোনাৰ অনুষ্ঠানবোৰত পঢ়াই থাকে কোনো ধৰণৰ আহি আছে গৈ আছে স্কুলত দিব লাগে দি আছোঁ ক'ৰবাত শুনিছিলোঁ মাদ্ৰাছাত পঢ়াব লাগে পঢ়াই আছোঁ তাৰ কোনো নিৰ্দিষ্ট কোনো যদি এইম নাথাকে গ'ল নাথাকে লাইফত কোনো জীৱনত কোনো উদ্দেশ্য নাথাকে তেতিয়াহ'লে তেনেকৈ পঢ়াই আপুনি একো ডাঙৰ কিবা এটা অৰ্জন কৰিব নোৱাৰিব গতিকে এই কথাটো মনোযোগ দি শুনিব মই এই ভিডিঅ'টো দুটা ছাইড মই বনাম এটা হ'ল গাৰ্জেনসকলৰ কাৰণে আৰু এটা ছেকেণ্ড ছাইডটো হ'ল আপোনাৰ ষ্টুডেণ্টৰ কাৰণে প্ৰথম যিটো মানে পাৰ্ট সেইটো হ'ল আপোনাৰ গাৰ্জেনসকলৰ কাৰণে কথা কৈ আছোঁ যে গাৰ্জেন অভিভাৱক অৰ্থাৎ এই যে মই ক'লোঁ যে আটাইতকৈ ডাঙৰ মূল্যৱান সম্পদ এই মূল্যৱান সম্পদ গঠনকাৰী এটা পক্ষ এটা দিশ কাৰণ এই মূল্যৱান সম্পদ গঠন কৰাৰ দায়িত্ব কাৰ নম্বৰ 1 গাৰ্জেন নম্বৰ 2 শিক্ষক দুটা হৈ গ'ল আৰু নম্বৰ 3 হ'ল ওচৰ চুবুৰীয়া অৰ্থাৎ পৰিৱেশ ছ'চাইটি এই তিনিটা পক্ষ মিলি কি কৰিব পাৰে মানৱ সম্পদ গঠন কৰিব পাৰে আৰু গঠন কৰিও আছে য'ত মানৱ সম্পদ হিচাপে মানে মূল্যৱান সম্পদ হিচাপে যি ব্যক্তিয়ে প্ৰমাণ কৰিছে সেই ব্যক্তিৰ আঁৰত আপুনি যদি বিচাৰি চায় যে তাৰ সফলতাৰ কি কাৰণ তাৰ আৰু ৰহস্য কি আপুনি বিচাৰি চাব এই তিনিটা আছে অৰ্থাৎ অভিভাৱকটো আছেই আৰু শিক্ষকে তাক মূল ভূমিকা পালন কৰি আছে বা কৰিছে আৰু তাৰ ওচৰৰে যিটো চুবুৰীয়া আছে চুবুৰীয়াই সেই ব্যক্তিজনৰ মানে সদায় উৎসাহিত কৰা প্ৰেৰণা দিয়া সদায় প্ৰশংসা কৰা ইত্যাদি এইবোৰ কৰি আহিছে নহ'লে এজন ব্যক্তি কেতিয়াও কোনো ছ'চাইটিত থাকি ইমান দূৰলৈকে ইমান উন্নতি কৰাটো সম্ভৱপৰ নহয় তো এই তিনিটা পক্ষ গতিকে মই যদি অভিভাৱকৰ মূল দায়িত্ব হ'ল অভিভাৱক গাৰ্জেন আপুনি যদি কোনো শিক্ষকৰ ওচৰত লৈ যায় ভাল এজন গুড টিচাৰৰ ওচৰত যদি নিজৰ ল'ৰা ছোৱালীক লৈ যায় তেতিয়াহে আপোনাৰ শিক্ষকজনে আপোনাৰ ল'ৰাক বা আপোনাৰ ছোৱালীজনীক গুৰুত্ব দিব আৰু যদি তেনেকৈ পৰিৱেশে আপুনি নিদিয়ে তেতিয়াহ'লে কি হ'ব শিক্ষকৰ কি দুখ শিক্ষকে কি কৰিব এতিয়া কথাটো হ'ল গাৰ্জেনসকলে অভিভাৱকসকলে নিজৰ ল'ৰা ছোৱালীক মানৱ সম্পদ হিচাপে কেনেকৈ গঠন কৰিব এইটো কথা মনত ৰাখিব মানুহৰ ঘৰত জন্ম হ'লেই মানুহ হিচাপে সি স্বীকৃতি নাপায় ঠিক যেনেকুৱা মুছলমানৰ ঘৰত ইছলাম জন্ম হ'লেই সি মুছলমান হিচাপে স্বীকৃতি নাপায় ঠিক তেনেকুৱা দেখাত হয়তো মানুহ হ'ব পাৰে কিন্তু তাৰ স্বভাৱ চৰিত্ৰ কথা বতৰা তাৰ কৰ্মকাণ্ডত তাক মানুহে হয়তো মানুহ বুলি নক'ব এইটো আপোনালোকে নিজে যে সকলোৱে জানে এইটো এই কথাবোৰ এই কথাটো কিয় আহিছে আজি দেখা যায় যে এটা আমাৰ মিয়া অঞ্চলত দেখা যায় মিয়া অঞ্চলত শোণিতপুৰ হওক তেজপুৰ পূৰ্বাঞ্চল হওক বিভিন্ন জিলাত তেনেকৈ আছে বা মিয়া অঞ্চলবোৰত দেখা যায় মেট্ৰিকলৈকে যদি কোনোবা ল'ৰা কোনোবা ছোৱালী পঢ়িছে মানে হৈ গ'ল এটা ছাইডটো বাল্য বিবাহটো আছিলেই আজিৰ দিনত বাল্য বিবাহ নাথাকিলেও
কোনো মতে 16-18 বছৰ হৈ আছে কোনোবা হয়তো ক্লাছ 10 গৈ পাইছে কোনোবা হয়তো হাই সেকেন্ডারি ফাইনাল ইয়াৰ গৈ পাইছে আৰু কোনোবা হয়তো ফাইনাল পৰীক্ষা হোৱাই নাই আৰু পৰীক্ষাৰ আগদিনাই পৰীক্ষাৰ এসপ্তাহ আগতেই 15 দিন আগতেই সেই ছোৱালীজনীক বিয়া দি দিয়া হৈ আছে এটো আমাৰ নিজৰ ষ্টুডেন্টৰ কথা আমি নিজে ভুক্তভোগী এটো হাৱাত কোনো কথা নহয় মই কোৱা নাই বতাহত এনেই কোনো এটা কথা কোৱা নাই এই বয়সত যদিও নিজেও লেখা পঢ়া চলি আছে তথাপিও কমসে কম 10-12 বছৰৰ শিক্ষকতাৰ অভিজ্ঞতা সৰু এটা অভিজ্ঞতা আছে বহুত কথাই বহু দৃশ্য আমাৰ চকুত ভাহি উঠে আজিৰ দিনত কি আমি ষ্টুডেন্ট আমি হেৰুৱাইছো কিমান ভাল ছাত্ৰ বা ছাত্ৰী আমি হেৰুৱাইছো গতিকে হেইগো কথা ক'বলৈ গ'লে দীঘলীয়া হৈ যাব গতিকে এটা মেইন প্ৰবলেম কি মেট্ৰিক পাছ কৰিছে যেনে তেনে পাছ কৰিছে মানে শিক্ষা হৈ গ'ল আৰু ইয়াত কোনো গুৰুত্ব দিব নালাগে বাছ আৰু ইয়াৰ মানে লিখা পঢ়া হৈ গ'ল বিশেষকৈ ছোৱালীৰ ক্ষেত্ৰত আচ্ছা ইয়াত আৰু কি হয় সেকেন্ড দৃশ্য কি দেখা যায় যদিও মানে সমাজৰ বিভিন্ন পৰিবেশত বাধ্যত পৰি মানে হাই সেকেন্ডারি পঢ়াব লাগে এটা কথা হল বহাই থবতো নোৱাৰে এটা হাই সেকেন্ডারি কেৱল খালি কলেজত নামটো লগাই দিয়া হয় আহা যোৱা কৰি থাকক আহা যোৱা কৰিলে হয়তো মানুহে দেখিব ছোৱালী এজনী আছে ছোৱালীৰ ক্ষেত্ৰত কৈছো মই ছোৱালী এজনী আছে মানুহৰ নজৰত পৰিব বাস বিয়াৰ গড় যেতিয়া আহিব আমি কোনো হাই সেকেন্ডারি ফাইনাল না ফার্স্ট ইয়ার কোত এইবিলাক চোৱাৰ দৰকাৰ নাই ভাবার দৰকাৰ নাই ঘৰ আহিল মানে বিয়া দি দিয়া হ'ল এইটো হল সেকেন্ড দৃশ্য এইটো থার্ড দৃশ্য হল কি আপোনাৰ মানে পঢ়িছে মেট্ৰিক পাস কৰিছে এতিয়া কলেজত যাব এতিয়া মানে হাই সেকেন্ডারি কৰিব গ্ৰেজুৱেচন কৰিব গাৰ্জেনেতো বুজি নাপায় তা কলেজত এডমিশন লোৱা দেখা যায় মানে তাত গৈ ৰিজাল্টৰ কি হ'ব ৰিজাল্টৰ কোনো ফলাফলৰ কথা কোনো চিন্তা কৰা দেখা নাযায় যাৰ বাবে দেখা যায় বহুত ছোৱালী মেট্ৰিকত ফাৰ্স্ট ডিভিশন বা প্ৰথম স্থান অৰ্জন কৰিবলৈ সক্ষম হয় কিন্তু হায়াৰ সেকেন্ডাৰীত গৈ 70-60% পোৱা ছাত্ৰ বা ছাত্ৰীজনী গৈ ভাল অনুষ্ঠানত হায়াৰ সেকেন্ডাৰী নকৰাৰ বাবে এই ছাত্ৰীজনীৰ ফাইনেল পৰীক্ষাত গৈ থাৰ্ড ডিভিশন পায় বহুতে ফেইলো কৰে এটো হল এটা নেক্সট এটা আৰু এটা দৃশ্য আছে হয়তো সায়েন্সত 80% কোনোবা যদি পায় মেট্ৰিকত এইটো এটা বেলেগ এটা বিষয় মই এই বিষয়ে আলোচনা নকৰো হয়তো সায়েন্সত যিকিটা ছোৱালী পঢ়ে ল'ৰা ছোৱালী পঢ়ে সেইকেইজন গাৰ্জেনে অলপ সেনচিয়াৰ হয় অলপ গুৰুত্ব দিয়ে কিন্তু আমাৰ অঞ্চলত আৰ্টছত গুৰুত্ব দিয়াই নহয় আৰ্টছত কোনোবা পঢ়ি আছে মানে বেকাৰ আৰু মানে বিয়ালৈকে কোনোমতে খালি অপেক্ষা কৰি থাকে ঘৰ আহক আৰু দি দিয়া হওক বৰঞ্চ আজিৰ সমাজে জানে এইটো ভালকে যে সায়েন্সতকৈ আৰ্টছ কোনো পধ্যেই কি নহয় সায়েন্সতকৈ আৰ্টছ কোনো পধ্যেই কম নহয় বহুত দীঘলীয়া স্কোপ আছে বহুত ডাঙৰ এটা ময়দান মানে এটা ফিল্ড আছে আৰ্টছত আপোনালোকে জানে যে APSC UP সিভিল সার্ভিসটো আৰ্টছতে হয় এনেকৈ বহুত ধৰণৰ মানে পৰীক্ষা বহুত ধৰণৰ চাকৰি বাকৰি আৰ্টছত অপেক্ষা কৰি আছে কিন্তু তাৰ বাবে প্ৰয়োজন কি হ'ল ভাল পাৰ্চেন্টেজ ভাল মানে ৰিজাল্টৰ মানে প্ৰয়োজন কিন্তু আমাৰ ল'ৰা ছোৱালী দেখা যায় যে কোনোমতে মেট্ৰিক থাৰ্ড ডিভিশন সেকেন্ড ডিভিশন পাস কৰিলে আৰু যদি ভাল অনুষ্ঠান আছে তাত অলপ স্ট্রিক্টলি লিখা পড়া হয় তাত মোবাইলৰ মানে অনুমতি নাথাকে এলাও নাথাকে তাত নগৈ কি কৰে এই খোলা মেলা যেটো পৰিবেশ সেই পৰিবেশত ল'ৰা ছোৱালীবোৰ তাত গৈ পঢ়িবলৈ বেছি মানে হিহঁত অগ্ৰাধিকাৰ দিয়া দেখা যায় কিন্তু ইয়াত গাৰ্জেনসকলে একো নকৰে গাৰ্জেনসকলৰ ডাঙৰ ভূমিকা থাকে গাৰ্জেনসকলক কয় বুজালে কয় যে ছোৱালী য'ত বিচাৰে তাত আমি কি কৰিম আৰু মানে কথাটো হল কি এজনী 16 বছৰৰ ছোৱালীজনীক গাৰ্জেনতে অভিভাৱকে মানে তাইক নিজৰ সিদ্ধান্ত নিজে তাইক লবলৈ হেকিনি ক্ষমতা তাক দি আছে যে নিজৰ সিদ্ধান্ত নিজেই লয় এজনী 16 বছৰৰ ছোৱালী বা লৰাই নিজৰ সিদ্ধান্ত নিজে কি ল'ব পাৰিব কিতে ভাবি চাইছেনে আমি 2-3 বছৰত আমি দেখি আছো মেট্ৰিক পাস কৰাৰ পিছত এজন ছাত্ৰ বা এজনী ছাত্ৰীয়ে কলেজত নাম লগা বা কৰবাত যেনেকৈ ধৰি লওক মানে কোনো ভাল এটা অনুষ্ঠানত খোলা মেলা অনুষ্ঠানত গৈ কিছুদিন যায় তাৰ পিছত মোবাইলৰ টাকা যায় মোবাইলৰ মানে মোবাইলৰ প্ৰয়োজন বোধ কৰি গাৰ্জেনক কোৱা যায় আমি মোবাইলৰ প্ৰয়োজন হৈছে বিভিন্ন অনলাইনত কিবা কিবি দিয়ে গতিকে আমি ঘৰত নাথাকো ক্লাছ কেতিয়া শেষ ক'বলৈ কোনো হেৰি নাথাকে গতিকে মোবাইল লাগিব বাস মোবাইল হায়াৰ সেকেন্ডাৰী এজনী ছোৱালী বা এজন ল'ৰাই যদি হাতত মোবাইল লয় তেতিয়াহ'লে আপুনি ভাবিব পাৰে অলপ চিন্তা কৰি চাওকচোন তাৰ লিখা পঢ়া কি কৰিব
গতিকে বৰবাদ 80% 90% ষ্টুডেণ্ট হায়াৰ ছেকেণ্ডেৰীত গৈ বৰবাদ হৈ আছে, নষ্ট হৈ আছে। ছায়েন্সত যোৱাকেইটাৰ কথা কোৱা নাই, ছায়েন্সত যোৱাকেইটাতো বেলেগ কিবা মানে ক'ৰবাত কৰি আৰ্টছৰ ষ্টুডেণ্টৰ কথা কৈ আছোঁ। ছায়েন্সৰ ষ্টুডেণ্টে কিমানলৈকে ছাকচেছ হ'ব পাৰিছে সেইটো পিছৰ কথা, কিন্তু পঢ়াৰ চেষ্টা কৰে, পঢ়ি আছে, গাৰ্জেণ্টে টকা পইচা খৰচ কৰে, ভাল এটা অনুষ্ঠানত থাকে, এটা গাইডেঞ্চত থাকে। কিন্তু বেছিভাগ আৰ্টছৰ ষ্টুডেণ্টক দেখা যায় যে মেট্ৰিকৰ পিছত কোনো গাইডেঞ্চৰ কোনো চিন্তা নকৰে। আৰু ঠিক তেনেকৈ ইয়াতকৈ এখোপ চৰা হ'ল গাৰ্জেন, অভিভাৱকক কোন অংকত, কোন যুক্তিত, কাৰ বিবেকে এইখিনি কথা দিয়ে যে এজনী 16 বছৰৰ মানে ছোৱালীক মানে তাইক নিজৰ মানে এই ক্ষেত্ৰত তাইক সিদ্ধান্ত ল'বলৈ দি দিয়া হৈছে। গাৰ্জেনৰ কোনো সিদ্ধান্ত নাই, গাৰ্জেনৰ কোনো মত নাই, গাৰ্জেনৰ কোনো পৰামৰ্শ নাই। আচ্ছা, গাৰ্জেনটো যদি বুজি নাপায় কথাটো বেলেগ, আজিৰ দিনতো বুজোৱা মানুহ বহুত আছে। আমিও বহুত গাৰ্জেনক কৈছোঁ, বহুত আলোচনা কৰিছোঁ আমি। আমাৰ প্ৰমাণ আছে এনেকুৱা, যি গাৰ্জেনসকলক আমি কৈছিলোঁ যে ভাল এটা হায়াৰ ছেকেণ্ডেৰী এটা অনুষ্ঠান আছে, সেই অনুষ্ঠানত দিয়ক য'ত কোনো বয়েজ নাই, গাৰ্লছ থাকিলেও ছেপাৰেট, কোনো বয়েজ নাখায়, অনলি গাৰ্লছত। কিন্তু সেই আমাৰ কথা নুশুনি 1 বছৰ গ'ল, সেই ছোৱালীজনী, কিছুমান ছোৱালীক আমি খবৰ পাইছোঁ যে ছেকেণ্ড ইয়াৰত যোৱাই নাই, প্ৰথম বছৰতেই লিলিমাই কৰি ঘৰৰ পৰা পলাই যোৱা দেখা গ'ল। এইটো হ'ল লিখা পঢ়া। আন কিছুমানৰ বিয়া হৈ গ'ল, এই যে লিখা পঢ়া। 80% ষ্টুডেণ্টক আমি দেখা পালোঁ লিখা পঢ়াৰ কোনো নাম নাই, হয়তো বিয়া এফাল কৰি পঢ়া বৰবাদ। গাৰ্জেনৰ কি এইটোৱে উদ্দেশ্য নেকি? আজি এইটোহে প্ৰশ্ন হৈছে মোৰ। এইটোতো মই শোণিতপুৰ বা তেজপুৰ পূৰ্বাঞ্চলৰ কথা মই যিটো প্ৰমাণ কিছুমান প্ৰেক্টিকেলি কৈ আছোঁ, এইবোৰ থিয়ৰী মানে নহয়, এটা এনেই নহয়। এইবিলাক বিভিন্ন অঞ্চলত এনেকৈ ঘটনা হ'ব পাৰে, হৈও আছে, বিশেষকৈ মিয়া অঞ্চলত। গতিকে গাৰ্জেনসকলৰ অলপ সচেতন হ'বৰ হ'ল। নিজৰ ল'ৰা ছোৱালীক আপুনি ক'লৈকে লৈ যাব বিচাৰে, কি পঢ়াব বিচাৰিছে, ভাল অলপ মানুহৰ লগত ডিছকাছ কৰক, পৰামৰ্শ কৰক। কেৰিয়াৰ কাউন্সেলিং মানে যিসকলে দিব পাৰে, কেৰিয়াৰৰ বিষয়ে জানে, সিহঁতৰ লগত আলোচনা কৰক। তেজপুৰ পূৰ্বাঞ্চল বা শোণিতপুৰত আমি আছোঁ, আমিতো প্ৰস্তুত, আমি সদায় মানুহৰ মানে আলোচনা বিলোচনা হৈ থাকে। যিহেতু আমাৰ এটা অনুষ্ঠান আছে 3 বছৰ মানে ৰানিং, এইটো 3 ইয়াৰ্ছ ৰানিং, ৰেড ফৰ্ট স্কলাৰ্ছ একাডেমি। আমাৰ ইয়াত হায়াৰ ছেকেণ্ডেৰী গাৰ্লছ, অনলি গাৰ্লছ, ষ্টুডেণ্ট কম, কিন্তু আমি বয়েজ এলাও এতিয়ালৈকে কৰা নাই। হোষ্টেলো আছে আমাৰ ইয়াত, ভাল এটা পৰিৱেশ ৰাখিছোঁ আমি ইয়াত। যে এই কথাখিনি আমি কেনেকৈ অভিজ্ঞতা হ'ল, আমি যেতিয়া ষ্টুডেণ্টৰ যোগাযোগ কৰা যেতিয়া আমি গ'লোঁ, বিভিন্ন আমি পৰিৱেশ, বিভিন্ন অভিজ্ঞতা আমাৰ হ'ল। ভাবিলোঁ এইখিনি কথা গোটেই অসমৰ মানুহে জানক। বহুদিন ধৰি এই কথাবোৰ মাইণ্ডত চলি আছিল। কেতিয়াবা মই মানে ৰাতি হ'লেও কথাবোৰ ভাবি থাকোঁ। বহুতে ভাবিব যে কিমান ডাঙৰ বুদ্ধিজীৱী হৈ গ'ল। বুদ্ধিজীৱীৰ কথা নহয়, শিক্ষকতাৰ মানে কৰি আছোঁ বহুদিন ধৰি শিক্ষক হিচাপে, আৰু শিক্ষাৰ লগত জড়িত হৈ আছোঁ সৰুৰ পৰা। গতিকে এটা চিন্তা হয় যে ইমান কষ্ট কৰি ক্লাছ 10লৈকে পঢ়াৰ পিছত ল'ৰা ছোৱালী কোনফালে গৈ আছে, হাজাৰ লাখে ফাৰ্ষ্ট ডিভিজন পোৱা মেট্ৰিক ষ্টুডেণ্ট ক'ত হেৰাই যায়। এটা ছাইডটো আছেই যে আমি বেছিভাগ কি কৰোঁ, আমি সেই ছায়েন্সতে বেছি গুৰুত্ব দি আছোঁ আজিৰ দিনতো হয়তো ডক্টৰ হওক, হয়তো ইঞ্জিনিয়াৰ হওক, আৰু বেলেগ কোনো লাইন নাই, বেলেগ কোনো লিখা পঢ়া নাই। যি কি নহওক, লাষ্টত 4-5 বছৰত অলপ এটা পৰিৱেশ হৈ আছে লাহে চিভিল ছাৰ্ভিচত। মই ক'ম চিভিল ছাৰ্ভিচৰ ফালে আৰু আমাৰ ষ্টুডেণ্ট আৰু আগবাঢ়ি আহিব লাগে। আমি ইনশাল্লাহ আমাৰ লগত যোগাযোগ কৰিলে চিভিল ছাৰ্ভিচৰ ক্ষেত্ৰত, বিভিন্ন এক্সামৰ ক্ষেত্ৰত আমি গাইড কৰিব পাৰিম। গতিকে শ্ৰদ্ধাৰ গাৰ্জেনসকল, অভিভাৱকসকল, পিতৃ মাতৃসকল, নিজৰ ল'ৰা ছোৱালীৰ কাৰণে ভাল চিনচিয়াৰলি, চিৰিয়াছলি মানে চিন্তা কৰক। তাৰপিছত ক'ত পঢ়ালে ভাল হয় আপোনালোকে সিদ্ধান্ত কৰক। কাৰণ সেইটো বয়স আপুনিও পাৰ হৈ আহিছে, টাউনে চহৰে হাটে বজাৰে আপুনিও ঘূৰি আছে। আপোনাৰ ছোৱালীৰ কাৰণে, বিশেষকৈ ছোৱালীৰ কাৰণে কোনটো অনুষ্ঠান আপোনাৰ কাৰণে মানে ভাল হ'ব, এইটো আপুনি ভালকৈ বুজি পায়। ল'ৰা ছোৱালীৰ যিটো মেইন বয়স, এইটো জানেইতো আপুনি, ক্লাছ 9ৰ পৰাই আৰম্ভ হয় যিটো ডেঞ্জাৰ বয়স। আৰু হায়াৰ ছেকেণ্ডেৰী, স্পেচিয়েলি হায়াৰ ছেকেণ্ডেৰী 2 বছৰ, ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ, আৰু ধুমুহাৰ কাল বুলি কোৱা হৈছে। বুদ্ধিজীৱীসকলে, ডাঙৰ ব্যক্তিসকলে এই বয়সটো বহুত ডেঞ্জাৰ বুলি কৈছে। গতিকে ভাল পৰিৱেশত যদি নিদিয়ে, য'ত কোনো কণ্ট্ৰল নাথাকে, য'ত কোনো নিয়ম নীতি নাথাকে, য'ত কোনো আধ্যাত্মিকতা নাথাকে, গতিকে এই ল'ৰা ছোৱালীৰ পৰা আপুনি কি আশা কৰিব? এই লিখা পঢ়া কৰি হায়াৰ ছেকেণ্ডেৰী কি পঢ়িব? আৰু পঢ়িলেই বা গ্ৰেজুৱেশ্যন এইবিলাক পঢ়িলে সিহঁত এনেকৈ পঢ়াৰ পিছত সিহঁতৰ পৰা আপুনি কি আশা কৰিব বিচাৰিব? কি আশা কৰিব কওকচোন? এজ এ মুছলিম মইতো এইটো ক'ম। লগতে আপুনি এই হায়াৰ ছেকেণ্ডেৰীৰ যিটো দুটা বয়স, এই দুটা বয়স আপোনাৰ দিনী শিক্ষাৰো এটা লাষ্ট এজ। এই এজত যদি আপুনি কোৰাণটো অন্তত শিকাই দিব নোৱাৰে,
একদম প্ৰয়োজনীয় যিখিনি একদম প্ৰয়োজনীয় আপোনাৰ দিনী নলেজটো আপুনি দিব নোৱাৰে, তেতিয়াহ'লে কোন কামত আহিব এই লিখা পঢ়া কৰাই? কোন কামত? এটা সময় আহিব সেই ল'ৰাজনী বা ছোৱালীজনী আপোনাৰ ঘৰৰ পৰা গতিয়াই ওলাই দিব, কোনো ধৰণৰ কেয়াৰ নকৰিব। কি কামত আহিব আপোনাৰ? গতিকে সৰুৰ পৰাইতো চিন্তা কৰিবই লাগে দিনী শিক্ষা। বয়স হৈ গ'ল, মেট্ৰিক দিলে, এতিয়াও কোৰাণ পঢ়িব নোৱাৰে বা এতিয়াও কোনো হাৰাম হালাল ইত্যাদি এইবোৰ নাজানে, এজ এ মুছলিম কৈ আছোঁ মই। গতিকে অন্তত এটা চান্স দিয়ক। যদি এনেকৈ কোনো অনুষ্ঠান আছে ওচৰত য'ত আপোনাৰ হায়াৰ ছেকেণ্ডেৰীৰ লগতে এক্সট্ৰাকৈ এইবিলাকৰ সুবিধা ৰাখিছে, আৰু মই এই হিচাপতে ক'ম, যদি প্ৰাইভেট কোনো অনুষ্ঠান আছে হায়াৰ ছেকেণ্ডেৰী, আপোনালোকে চিলেবাছ এড কৰিব পাৰে, চিলেবাছ এড কৰক। গাৰ্জেন হ'লে আপুনি সেই হায়াৰ ছেকেণ্ডেৰীত কওক। আৰু তেজপুৰ পূৰ্বাঞ্চলৰ কাৰণেতো আমাৰ হায়াৰ ছেকেণ্ডেৰী আছে ৰেড ফৰ স্কলাৰ্ছ একাডেমি। আনকি মই বাহিৰৰ গোটেই অসমৰ ষ্টুডেণ্ট যাৰে ইচ্ছা ইয়াত আহি মানে পঢ়িব পাৰিব। ভাল এটা হোষ্টেলৰো সুবিধা আছে। গতিকে আমাৰ ইয়াতে ইছলামিক এটা ছাবজেক্ট সপ্তাহত 2 দিন বা 3 দিন আমি ৰাখিছোঁ। বিভিন্ন ধৰণৰ মানে কেৰিয়াৰ কাউন্সেলিঙেই হওক, তাৰপিছত কম্পিউটাৰেই হওক, তাৰপিছত আপোনাৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ সম্পৰ্কে আলোচনাই হওক, সপ্তাহত 1-2টা ক্লাছ আমাৰ হৈয়ে থাকে। 2টা বছৰ যদি আমাৰ ইয়াত থাকি কোনোবাই ছাত্ৰী পঢ়িব পাৰে, আমি ভাবিম তাৰপিছত ইয়াৰ পৰা যেতিয়া যাব তাইৰ মানসিকতা যিটো আছে যথেষ্ট শক্তিশালী, আত্মনিৰ্ভৰশীল হৈ পৰিব। এইখিনি বিশ্বাস আমাৰ আছে। যথেষ্ট পৰিশ্ৰম আমি কৰি আছোঁ, যথেষ্ট মেহনত আমি কৰি আছোঁ। কয় নহয় ফল হ'ব এটা সময়ত, ফল হ'লে নিশ্চয় সকলোৱে দেখিব। গছ লগোৱা হৈছে, গছ ৰোপণ কৰা হৈছে, অলপ সময় লাগিব, আৰু সেইকাৰণে মানুহৰ ওচৰত মানে প্ৰচাৰ কৰিবলগীয়া হৈ আছে। এই ভিডিঅ'ৰ উদ্দেশ্য কেৱল আমাৰ অনুষ্ঠানৰ প্ৰচাৰ নহয়, মনত ৰাখিব। এই গোটেইখিনি কথা যিবোৰ ইম্পৰ্টেণ্ট কথা আছে, আপোনালোকে যদি ভাবে গুৰুত্ব আছে ইয়াৰ, তেতিয়াহ'লে কথাখিনি ভালকৈ বুজাৰ চেষ্টা কৰিব। আৰু মই চিৰিয়াছলি কৈ আছোঁ, নিজৰ ল'ৰা ছোৱালীৰ কাৰণে মানে চিৰিয়াছলি চিন্তা কৰক, চিৰিয়াছ হওক। খালি কেৱল মাহে মাহে খৰচ কৰিলেই, হাজাৰ আৰু লাখ টকা বছৰে খৰচ কৰিলেই নহ'ব। পঢ়া হৈ আছেনে নাই, ভাল মানুহৰ সংগত আছেনে নাই, সময় ক'ত নষ্ট কৰি আছে, আৰু আপুনি হায়াৰ ছেকেণ্ডেৰীত মোবাইল দি দিছে নেকি, এইবোৰ কথা আপুনি ভাবক। হায়াৰ ছেকেণ্ডেৰী আমি ষ্টুডেণ্টক আমি এইটো কথাও কওঁ, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিবা, তাৰপিছত আমি নিজে তোমালোকক শিকাম যে মোবাইল কেনেকৈ ইউজ কৰিব লাগে, ইণ্টাৰনেট কেনেকৈ ইউজ কৰিব লাগে, কোন ৱেবছাইট তোমাৰ কাৰণে বেনিফিটফুল বেছি, ক'ত কি আছে, ক'ত গ'লে তোমাৰ সময় কেনেকৈ তুমি বৰবাদ হ'বা, সকলোবোৰ কথা আমি ট্ৰেইনিং মানে এটা প্ৰশিক্ষণ আকাৰত, এটা মানে ক্লাছৰ আকাৰত আমি তোমালোক আলোচনা কৰি তাৰপিছত তোমালোকে আমি নিজে কম, ঠিক আছে এতিয়াৰ পৰা তোমালোকে মোবাইল ইউজ কৰিব পাৰা। তাৰ আগত কিন্তু কোনো ধৰণৰ মোবাইলৰ কোনো পাৰ্মিশ্যন, কোনো অনুমতি নাই। প্ৰতিটো বস্তুৰ শিক্ষাৰ প্ৰয়োজন আছে। মোবাইল এটা খালি যধে মধে খালি ইউজ কৰিলেই নহ'ব। মোবাইল জানেই ছাইড এফেক্টো আছে, তাৰ বেয়া ছাইডো আছে, ভাল ছাইড আছে। আমাৰ ল'ৰা ছোৱালীয়েতো মোবাইলটো বেয়া ছাইডটোহে বেছি ব্যৱহাৰ কৰে, আৰু তাৰ কাৰণ হ'ল নাজানে সিহঁতে। আৰু কোনে জনাব এতিয়া? গাৰ্জেনেও নাজানে ভালকৈ মোবাইলটো কেনেকৈ ভাল ইউজ কৰিব লাগে। মোবাইলটো জানে আজিকালি ইণ্টাৰনেট মানে গোটেই পৃথিৱীখন হাতৰ মুঠিত। গতিকে এই মোবাইল আৰু ইণ্টাৰনেটৰ ব্যৱহাৰো ছাত্ৰ ছাত্ৰীক শিকাব লাগিব। কোনে শিকাব? আমিও সেইটো সুবিধা ৰাখিছোঁ এইটো। গতিকে আৰু দীঘলীয়া নকৰোঁ, এইখিনি কথা আছিল অভিভাৱকসকলৰ কাৰণে। মই নেক্সট পাৰ্টটো ছাত্ৰ ছাত্ৰীৰ কাৰণে মই ৰেকৰ্ড কৰিম। ধন্যবাদ।